সো বাণিজ্যিক বিৰতিৰ পাছত মই অনিন্দিতা শইকীয়াই স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ মাজলৈ আৰু প্ৰতিদিনৰ পোৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল, গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভত। দাদা, আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। যিহেতু আমি ৰাশিফললৈ যোৱাৰ পূৰ্বে প্ৰতিদিনেই গ্ৰহগতি সম্পৰ্কে আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰোঁ, আজিও সেই বিষয়ে জানিব বিচাৰিম। হয়, আজিৰ গ্ৰহসমূহ এনেধৰণৰ বহি আছে। লগ্ন মেষ, মংগল বহি আছে বৃষ ৰাশিত, আজি ৰবি বহি আছে মিথুন ৰাশিত, আজি বৃহস্পতি আৰু বুধ বহি আছে কৰ্কট ৰাশিত, কেতু শুক্ৰ আজি সিংহ ৰাশিত। আজিৰ দিনটোত লগ্ন হৈছে মেষ, চন্দ্ৰ আৰু ৰাহু কুম্ভ ৰাশিত বহি আছে, শনি বহি আছে মীন ৰাশিত। আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল। বৰ্তমান বছৰটোৰ গ্ৰহগতিৰ পজিশ্যন আৰু আপোনাৰ ৰাশিচক্ৰৰ যেনেধৰণৰ গ্ৰহ দেখুৱাই আছে, আপোনাৰ শাৰীৰিক প্ৰব্লেম কিন্তু থাকিব, সৰু সুৰা দুৰ্ঘটনাৰ যোগ আছে। গতিকে মংগল গ্ৰহৰ প্ৰতিকাৰ কৰক। আপুনি পাৰিলে এটি ৰেড কৰেল, ৰক্ত প্ৰবাল আৰু অকণমান কম ৰেড থকা গৈৰিক ৰেড কৰেল আপুনি ৰিং ফিংগাৰত পিন্ধক। ৰাহু মংগলৰ প্ৰতিকাৰ হ'ব। পাৰিলে বছৰটোত মংগলবাৰ দিনা হনুমান দেৱৰ আৰাধনা কৰক, হনুমান চালিচা পঢ়ক, নিশ্চয় শুভ হ'ব, মংগল হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মই মেষ ৰাশিসকলৰ ফলাফল ক'ম। কাপছ এণ্ড পেণ্টাকলছ, এৰিছ। আজি আপোনাৰ বৃদ্ধি হ'ব, যিকোনো বিষয়ত বৃদ্ধি হ'ব, সঞ্চয় বৃদ্ধি পাব, কৰ্মত সফলতা, আনৰ কথা বেছি মনোযোগ নিদিব, হাতলৈ ধন হোৱাৰ সুযোগ বৃদ্ধি হ'ব দেখা যায়। আজি ঘৰৰ মূল দুৱাৰত চন্দনৰ তিলক লগাওক, ক্ৰীম কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নম্বৰ 5। বৃষ ৰাশি, টৰাছ, কাপছ এণ্ড পেণ্টাকলছ। নতুন পদপ্ৰাপ্তিৰ যুগ। আজি সেৱাৰ মনোভাৱ বৃদ্ধি পাব, গৃহত মাংগলিক কৰ্ম হোৱাৰ সম্ভাৱনা, মনৰ আশা পূৰণ হোৱাৰ যুগ, প্ৰাপ্তিৰ সম্ভাৱনা। আজিৰ দিনটোত ব্লু কালাৰ লাকি, ৰেড কালাৰ আনলাকি, লাকি নম্বৰ 2। দাদা, এই মুহূৰ্তত জানিব বিচাৰিম আজিৰ দিনটোত জাতক জাতিকাসকলৰ শুভ দিন আৰু যাত্ৰা সম্পৰ্কে। হয়, আজি 5 জুলাই, আজি তিথি কৃষ্ণা পঞ্চমী, দিনটোত 20 আহাৰ, ষষ্ঠী তিথি, আয়ুষ্মান যুগ, কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, শতবিশা নক্ষত্ৰ, দেৱাৰীগঞ্জ, যাত্ৰা শুভ, অৱশ্যে পশ্চিম দিশত নাই। আজি শুভ কৰ্মত শুভ ফলদায়ক। দিনটোত বেল খোৱা নিষেধ, নিম তিতা খোৱা নিষেধ। এতিয়া আকৌ ৰাশিফললৈ, মিথুন ৰাশি, পেণ্টাকলছ এণ্ড পেণ্টাকলছ, জেমিনি। পদোন্নতিৰ যুগ, মনত কিছু অস্থিৰতা বৃদ্ধি, স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক, কৰ্মস্পৃহা বাঢ়িব, প্ৰেমত সন্দেহ। আজি ক'লা কুকুৰক ৰুটি বা বিস্কুট খুৱাওক, য়েলো কালাৰ, ব্লেক কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি, লাকি নম্বৰ 3। কৰ্কট ৰাশি, ওৱান্স এণ্ড কাপছ, কেঞ্চাৰ। আজি সামাজিক ক্ষেত্ৰত মান সন্মান লাভৰ সুযোগ, দাম্পত্যত সুখ সমৃদ্ধি বৃদ্ধি, আৰ্থিক উন্নতিত কিছু বাধা আহিব পাৰে। পিংক কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি, লাকি নম্বৰ 6। দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। হয়, পত্ৰখন প্ৰেৰণ কৰিছে আপোনাৰ আমিন গাঁৱৰ পৰা, আৰু তেওঁ কৈছে যে তেওঁলোকৰ ঘৰত এজোপা আম গছ আৰু লগতে এজোপা বেল গছ আছে বুলি কৈছে, কিন্তু সেই গছকেইজোপা তেওঁলোকে কটাৰ কথা ভাবিছে। সেই বিষয়ে আপুনি কি কয়, আপোনাৰ পৰা কিছু পৰামৰ্শ বিচাৰিছে। হয়, গছ কেতিয়াও কাটিব নালাগে, ৰোপণহে কৰিব লাগে। চাৰিওফালে ইমান বেছি গ্ল'বেল ৱাৰ্মিং বৃদ্ধি পাই আছে, গতিকে গছ কটাৰ কথা ভুলতেও চিন্তা নকৰিব। আৰু আম গছটো এটি অতি পবিত্ৰ গছ। আম গছৰ ডাল, পাত যজ্ঞ আৰু পূজাত ব্যৱহৃত হয়। গতিকে পূজাৰ ব্যৱহাৰৰ বস্তু কেতিয়াও নাকাটিব। আৰু বেয়া দশাৰ পৰা কিন্তু আম গছে ৰক্ষা কৰে। বাস্তুশাস্ত্ৰ মতে আপুনি যদি 3 খিলামান আম পাত ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত লগাই ৰাখে, তেতিয়া কোনো বেয়া দৃষ্টি দিব নোৱাৰে। আৰু ফেংচুই মতে ঘৰত আম গছ ৰোপণ কৰিলে ঘৰত শান্তি আহে, ভাগ্যই সদায় আপোনাৰ লগত থাকিব। আৰু আম গছৰ খৰি কিন্তু যা যজ্ঞত ব্যৱহাৰ কৰা হয়। গতিকে আম গছৰ ফল যদি আপুনি নিজে খোৱাৰ আগত সেই গছৰ ফল দেৱী লক্ষ্মীক অৰ্পণ কৰে, নাৰায়ণক অৰ্পণ কৰে, তেতিয়া কিন্তু গোটেই বছৰটোত আপোনাৰ ঘৰখনত টকা পইচাৰ অভাৱ নহ'ব। গতিকে আম গছ নাকাটিব। আমাৰ অনুষ্ঠান অব্যাহত হৈ থাকিব, কিন্তু সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। আমি পৰৱৰ্তী যি ৰাশি আছে আমি সেই বিষয়ে জানিব বিচাৰিম। হয়, কাপছ এণ্ড কিং অফ ছৰ্ডছ, সিংহ ৰাশি, লিঅ'। আজি মনৰ আশা পূৰণ হ'ব, পুৰণি স্মৃতিয়ে কিছু আমনি কৰিব, বিদ্যা শিক্ষা আদিত
যত্ন লোৱাৰ প্ৰয়োজন ব্যৱসায় বাণিজ্যত সফলতা বগা ফুলৰ মালা এডাল সন্ধিয়া সৰস্বতী দেৱীক অৰ্পণ কৰক মেৰুন কালাৰ হোৱাইট কালাৰ লাকি ব্লেক কালাৰ আনলাকি লাকি নম্বৰ 4 পেণ্টাকলছ এণ্ড পেণ্টাকলছ কন্যা ৰাশি আজি শিল্পী সাহিত্যিকৰ সুনাম বৃদ্ধি কলাপ্ৰেমীৰ সুনাম বৃদ্ধি দাম্পত্য জীৱনত কিছু সমস্যা আহিব পাৰে ভ্ৰমণত আনন্দ লাভ গোল্ডেন কালাৰ লাকি ব্লু কালাৰ আনলাকি লাকি নম্বৰ 2 কাপছ এণ্ড ছৰ্ডছ তুলা ৰাশি লিব্ৰা আজি বিদ্যাৰ্থীৰ শুভ স্বাস্থ্যৰ বাবে আমনি থাকিব আত্মীয়ৰ পৰা সাৱধান হওক দাম্পত্যত শুভ প্ৰেমত বাধা আজি বগা সৰিয়হ পানীত উটুৱাই দিয়ক পিংক কালাৰ হোৱাইট কালাৰ লাকি গোল্ডেন কালাৰ আনলাকি লাকি নম্বৰ 1 কাপছ এণ্ড ছৰ্ডছ বৃশ্চিক ৰাশি স্কৰপিঅ আজি নৃত্য গীতৰ ক্ষেত্ৰত ব্যস্ততা বৃদ্ধি প্ৰেমত সঁহাৰি লাভ শত্ৰুৰ পৰা সাৱধান হওক সামাজিক দিশত শুভ আজি শৰীৰৰ প্ৰতি লক্ষ্য ৰাখক গ্ৰীণ কালাৰ লাকি পিংক কালাৰ আনলাকি লাকি নম্বৰ 7 দাদা বিষয় সন্দৰ্ভত জানিব বিচাৰিম কেনেধৰণৰ বিষয় আছে আজি হয় আজিৰ বিষয় হৈছে ঘৰৰ মূল দুৱাৰ গৃহবাস্তু অনুসৰি ঘৰৰ মুৰব্বী ব্যক্তিজনৰ ৰাশিৰ ওপৰত ভিত্তি কৰি মূল দুৱাৰ স্থাপন কৰিব লাগে কৰ্কট বৃশ্চিক মীন ৰাশিসকলৰ পূব দিশত দুৱাৰ থাকিলে ভাল বৃষ তুলা কুম্ভ ৰাশিসকলৰ পশ্চিম দিশত মেঘ সিংহ ধনু ৰাশিসকলৰ উত্তৰ দিশত আৰু মিথুন কন্যা মকৰ ৰাশিসকলৰ দক্ষিণ দিশত দুৱাৰ হ'লে শুভ ঘৰৰ মূল দুৱাৰত দেৱ দেৱীৰ ফটো কলহ পদুম ওম মাছ হাঁহ চৰাই ভাটৌ হাড় আদিৰ ছবি অঁৰাটো ভাল যুদ্ধ জুই হিংস্ৰ জন্তু ফুল নুফুলা গছ দুৱাৰৰ ওপৰত ৰখা অনুচিত ঘৰৰ দুৱাৰ খোলোতে বন্ধ কৰোঁতে বিকট শব্দ কৰিলে কিন্তু সন্তানহানি মৃত্যুবোৰ আদি থাকে গতিকে সেই বিষয়ে লক্ষ্য ৰাখক ঘৰৰ মূল দৰ্জা 2 পাল্লা হ'ব লাগে আৰু ভিতৰৰ ফালে খোলা হ'ব লাগে আয়তকাৰ হ'ব লাগে বহু কণযুক্ত অৰ্ধবৃত্তকাৰ দৰ্জা হ'ব নালাগে চৌকাঠৰ ওপৰত গণেশৰ মূৰ্তিৰ বা ফটো ৰাখক ৰাতিপুৱা মূল দুৱাৰৰ ওচৰত মজিয়াত পানী ছটিয়ালে শুভ ফল পোৱা যায় ঘৰৰ কোনো কোঠাৰ দুৱাৰ প্ৰৱেশ দুৱাৰতকৈ ডাঙৰ হ'ব নালাগে ধন্যবাদ হয় খুব অতি সুন্দৰ বিষয় আগবঢ়ালে আমাৰ দৰ্শকসকলৰ বাবে আমি পৰৱৰ্তী ৰাশিফলৰ বিষয়ে জানিব বিচাৰিম হয় কাপছ এণ্ড কাপছ ধনুৰাশি চেটিৰাছ আজি মনত সাহস বৃদ্ধি পাব আৰ্থিক উন্নতিৰ যুগ বিদ্যাত বাধা কাৰ্যসিদ্ধিৰ সম্ভাৱনা প্ৰেমত প্ৰতাৰণা হ'ব পাৰে চৰাই চিৰিকটিৰ বাবে পানীৰ পাত্ৰ এটা ঘৰৰ পূব দিশত ৰাখক মেৰুন কালাৰ লাকি য়েলো কালাৰ আনলাকি লাকি নম্বৰ 5 পেণ্টাকলছ এণ্ড ওৱান্স মকৰ ৰাশি আজি বিভিন্ন ক্ষেত্ৰত সাহসৰ পৰিচয় দিব জ্ঞান বুদ্ধি বিকাশ হ'ব আজি মনত কিছু অস্থিৰতা বৃদ্ধি আত্মীয়ৰ পৰা সাৱধান হওক আজি স্নান কৰাৰ সময়ত অলপ নিমখ মিক্স কৰাকৈ পানীত গা ধুব ভাল হ'ব হোৱাইট কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি লাকি নম্বৰ 8 পেণ্টাকলছ এণ্ড হেংমেন কুম্ভ ৰাশি একুৰিয়াছ সন্তানৰ সফলতাই আনন্দ দিব পাৰদৰ্শিতা বৃদ্ধি পাব দাম্পত্যত সুখ সমৃদ্ধি বৃদ্ধি আৰ্থিক দিশত শুভ ফল গ্ৰে কালাৰ লাকি ব্লু কালাৰ আনলাকি লাকি নম্বৰ 5 মীন ৰাশি কাপছ এণ্ড ওৱান্স আজি ভ্ৰমণৰ সুযোগ পাব সৎ ব্যক্তিৰ সান্নিধ্য লাভ প্ৰেমত শুভ স্বাস্থ্যৰ প্ৰতি যত্ন লওক আজিৰ দিনটোত শিৱলিংগত কেঁচা গাখীৰ অৰ্পণ কৰক শিৱৰ মন্ত্ৰ জপ কৰক ভাল হ'ব স্কাই ব্লু লাকি চিলভাৰ কালাৰ আনলাকি লাকি নম্বৰ 6 দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব তাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ দৰ্শকসকলক জনাই দিয়ক আপুনি মন কৰিব মই ইনষ্টাগ্ৰামত আছোঁ ইউটিউবত আছোঁ মই ফেচবুকতো আছোঁ এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব আৰু ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত পাব আপুনি ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব পাৰিব কিন্তু আগতীয়াকৈ এপইণ্টমেণ্ট ল'ব লাগিব আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ব kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ হিতান্তিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ দিনটো আপোনাৰ শুভ হওক